আহিছা আছে কি আছে কই অকমান বহুত দুখ প্ৰকাশ কৰি আছে স্পেশাল পোনপ্ৰথমে মই আজি যি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে সকলো নাৰীকে মই মোৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ সকলো মাতৃয়ে যে আজি এই সমাজত সকলো প্ৰতিষ্ঠিত হৈ থাকক সকলো কুশলে থাকক সকলো মংগল হওক আজি এই মহাশিৱৰাত্ৰিৰ দিনাখন আজি শুভৰ কাম এভাগো হৈছে তেখেতৰ লিংগ ভাগৰ পাণ প্ৰতিষ্ঠা হৈছে আজি ইয়াত 3 দিনীয়া কাৰ্যসূচী হিচাপে আইলক্ষী ঘাটৰ এই শিৱ মন্দিৰ ভাগ উদ্বোধনো হৈছে সকলো ৰাইজলে মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ মৰম আৰু এই আদৰত এইখিনি কাম হৈ উঠিছে আজি এই মহাশিৱৰাত্ৰিৰ দিনাহে সকলোৱে কুশল আৰু মংগল হওক অনাগত দিনত সকলো সুস্বাস্থ্য আৰু সুকামনা কৰিছোঁ যাতে এনেকৈ ভৱিষ্যতে ঈশ্বৰৰ ওচৰত আৰু তেখেতসকলকো সুমতি দিয়ক ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি যাওক আৰু সকলো কুশল আৰু মংগল কামনা কৰি আজি মহাশিৱৰাত্ৰিৰ দিনাখনে মই সকলোকে সেৱা যাচি মোৰ ফালৰ পৰা সকলোলৈকে মৰম আৰু সেৱা ধৰিছোঁ ৰাত্ৰি আমাৰ এই মন্দিৰ ভাগ সোণাইপাৰ মন্দিৰ ভাগ আইলক্ষী ঘাট শিৱ মন্দিৰ ভাগ 2005 চনতে যদিও স্থাপিত হৈছিলে কিন্তু আমাৰ মন্দিৰ ভাগ আমি পূৰ্ণৰূপ দিব পৰা নাছিলোঁ আমাৰ বাইদেৱে গুৰু অংশ ভাগ মানে সহায় কৰিছে ৰাইজৰ সহায় সহযোগিতাত আজি মন্দিৰ ভাগে মানে পূৰ্ণ গতি লাভ কৰিছে সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই প্ৰাণ প্ৰতিষ্ঠাত আহি সকলোৱে আহি পেলাই যোগদান কৰেহি আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909